Namaskar, welcome to my YouTube channel. আজি মই ফার্স্ট ব্লগ এন্ড মন্দিৰত আছো দেখাম আজি মই মানে আজি কয় শংকৰদেৱৰ তিথি উপলক্ষে আমাৰ মন্দিৰটো শংকৰদেৱৰ তিথি পাতিছে তেকেটা ইয়া মন্দিৰতে আছো মই বিক্ৰম বম ডাঙৰ গছ জোপাৰ তলতে অলপ ৰৈছো মই তাকে এতিয়া লগৰবোৰ আহিব এতিয়া লগৰ মানে কোনো মোৰ লগতে এটা আছে লৈ আহিব তাকে আৰু ব্লগ বনাম চাই থাকিব আৰু নতুন মানে ফাৰ্স্ট ব্লগ আপোনালোকে সাপোৰ্ট কৰিব আৰু আজি আহিছো মন্দিৰত কি হয় কি নহয় দেখাই আছো হয় না আৰু চাই থাকক মন্দিৰৰ ঘণ্টাটো বজাই বৰ্তমান এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব লৈছো বৰ্তমান এতিয়া ইয়াৰ সংখ্যাখনত এতিয়া নাই মানে যিখন সংখ্যাখন নাই ইয়া মণিকুটত পিছফালে থৈছে মানে পানী হৈ গৈছিল তো মন্দিৰত পুৰা এখন সব পানী হৈ গৈছিল চাই থাকক কোপৰা আনি আছো পুৰা ইয়াত পাৰখিনি পুৰা মজাছে খেলি আছে পুৰা চাউল অলপ দি দিছিলে এতিয়া ইয়াত পুৰা খেলি আছে পুৰা পাৰখিনি পুৰা খেলি লৈছে খেলা মোৰ লগত খেলিবা নেকি পাৰ মানুহ এটা দুটা আহিব লৈছে এতিয়া অলপ চলপকে এটা দুটা আহিছে আৰু কৃষ্ণ ভগৱানে মোৰ ফালে চাই আছে এইখন হিংসাখন আপোনাৰ হিংসাখন মানে ইফালে য'ত মণিকুটটো আছিলে তালৈকে নিব লাগিব তালৈকে মই নিয়া ভিতৰটো দেখাব নোৱাৰিম কাৰণ মই ধৰি নিব লাগিব তাৰপৰা ইয়াতে আকৌ ইয়াতে নিব লাগিব এতিয়া চব আহি ইয়াতে ভয় মানে অনা হৈ গ'ল হিংসাখন ইয়াতে বহুৱা হ'ল এতিয়া আমাৰ পূজাৰীজন মানে মোৰ দায়িত্ব হয় তেওঁৱে এতিয়া কিবা নিয়ম নীতি কৰিব নিয়ম নীতি কৰাৰ পিছত এইখন হিংসাখন ভগৱান আছে ইয়াতে হৈছে আৰু মানুহ অলপ চলপ আহি আছে আৰু পাইছেই আৰু একদম আমাৰ ঘৰৰ পৰিয়াল চব পুৰা আহি গৈছে চব পুৰা একদম পুৰা চাকি বন্তি জ্বলাইছে একেবাৰে ভগৱানৰ নাম লৈ চাকি বন্তি জ্বলাই আছে বিন্দাছ মানুহ এতিয়া মানে মানুহটো হৈছে এতিয়া চাকি চবেই জ্বলালে ইয়াতে চাকি তাকি চব জ্বলালে আৰু এতিয়া ভকতসকল বহিব নাম প্ৰসংগ কৰিব ইয়াতে আৰু ময়ো কৰিম কিন্তু মানে দেখাব নোৱাৰিম কাৰণ মোৰ ভিডিঅ' মানে কেমেৰা ধৰা মানুহ নাই চ' এতিয়া চাই থাকক আৰু যিমান পাৰোঁ দেখাই দিম মই এটা ৰুমত আছোঁ ইক' হৈ যাব আৱাজটো মানে অলপ ইক' হৈ যাব প্ৰব্লেম মানে আছোঁ কৰি লৈছোঁ তাকে আৰু তো ফাইনেলি হৈ গ'ল অলপ এতিয়া বিন্দাছ অলপ ওলাই আহিলোঁ ৰুমটোৰ পৰা নহ'লে ইক' হৈ গৈছে পুৰা তাৰপৰা নাম জাম পৰি হৈছে এতিয়া প্ৰসাদ চকাত খাম আপোনালোকক দেখাম আৰু পুৰা একদম চব মানুহ এতিয়া বহি গৈছে এতিয়া তাতে মন্দিৰতে পুৰা চব বহি গৈছে একদম আৰু এতিয়া তাৰপৰা প্ৰসাদ চকাত খাম আৰু খাই লৈ গৈ থাকিম ঘৰ হৈ গ'ল চব একদম পুৰা একদম আৰু প্ৰসাদটো খালোঁ প্ৰসাদ লগত লৈ আহিছোঁ ঘৰলৈ অলপ প্ৰসাদ চকাত অলপ লৈ একদম মজা কৰি থাকোঁ ঘৰ গৈ যাওঁ বিন্দাছ ঘৰ গৈ এতিয়া আকৌ টাউন যাব লাগিব কাম এটা আছে মানে এইবোৰ মন্দিৰ কিবাকিবি ভাল লাগি ধৰক অন্তৰ মানে মনটো ভাল লাগি যায় আৰু কিবা এটা মানে যিটো ফিল সেইটো ক'ব নোৱাৰি আৰু মানে
তো মজা লাগি যায় একেবাৰে আৰু নাজাৰা চাওক না ৰ'দত একদম পূৰা আকাশখন পূৰা একদম বৌ নীলা নীলা হৈ গৈছে চাওক বৌ নীলা নীলা হৈ গৈছে আকাশ চব মানুহ আহি আছে মই বৰ্তমান এতিয়া গৈ আছোঁ প্ৰসাদ চৰকাৰ লৈ গৈছোঁ প্ৰসাদটো মই খালোঁ বাৰু ঘৰত বনাই দিছোঁ আৰু মানে চৰি নি দিছোঁ আৰু ঘৰলৈ ঘৰৰ মানুহবোৰ আহিছিলে কিন্তু সোনকালে গুচি গ'ল মাৰ কিবা কাম এটা থকাৰ কাৰণে টাউনত গুচি গ'ল সোনকালে বিশেষ কাৰণ এটাত তো মোৰ অলপ নাই আৰু গৈ থাকোঁ আৰু বিন্দাছ গৈ লৈ চাই লওক কি কৰোঁ আৰু যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট ব্লগ যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই এইকেইটা হোৱা নাই নেকি হা মন্দিৰলৈ যোৱাই নাই বোলে যাব লাগে চব গ'ল আকৌ তহঁতকেইটা নাই যোৱা ছোৱালী যাইছিল নেকি আকৌ ধেমালি কৰিছে পুৰা আকাশখন কিন্তু বম লাগিছে কিন্তু আজি আকাশ মানে গৰমটো হৈছে ধৰক পাতল পাতল হেৰি হৈছে কিন্তু বম লাগিছে স্ক'বল টাইম মজা বিন্দাছ আছোঁ আৰু এতিয়া ডাউনটো আহিব লাগে ডাউনটো বম ডাউন